সো হেল্ল' বন্ধুসকল, তো আমি আজি যাবলৈ ওলাইছোঁ জাৰ্ণিত। মানে আমাৰ ফাৰ্ষ্ট ইয়েৰৰ জাৰ্ণি আছে, তাৰ লগতে ছেকেণ্ড ইয়েৰৰ কেইটামান যাব দিছে আমাৰ MD ছাৰে। তাৰ কাৰণে আমি জাৰ্ণিত যাবলৈ ওলাইছোঁ। মোৰ লগত যাব এয়া কবিৰ, লগতে যাব শাহিল আৰু এয়া ৰুমমেট আছে। তো এতিয়া আমি ওলাই ল'লোঁ যাবলৈ। আছে কেনে লাগিছে? কেনে মানে কি কম, লাগা নাই। বহুত এক্সাইটেড আমি যাবলৈ। এতিয়া আমাৰ বাছটো আহি গ'ল, এয়া দেখাই আছোঁ। আমার বাস আহি পাই গ'ল, সকলে রেডি থাকিব। তুমি যোৱা না নোযোৱা? নাযাওঁ ৰে ভাই, নাযায়, আর কিবা প্রবলেম হৈ আছে, নহ'লে ইয়া গেল হয় আগৰবাৰ নিচিনা দিয়া হয়। বাই বাই, ভালকে যাবি দেই। বাই বাই। গাইজ এতিয়া বাজি আছে 11:04। এতিয়া আমি আহি গুৱাহাটী পালোহি, মানে গুৱাহাটীত আছোঁ এতিয়া। কিন্তু এটা কথা হ'ল যে ইয়াৰ পৰা শিৱসাগৰ আৰু প্ৰায় 400 কিলোমিটাৰ আছে না। ইয়াৰ পৰা শিৱসাগৰৰ 400 কিলোমিটাৰ আছে, তো আৰু বহুত সময় যাব লাগিব, চাগে পোৱা হৈ যাব। এতিয়া 11:05, তো যাই থাকোঁ আৰু টোপনি মাৰি যাব লাগিব। অগ্নিগড়ৰ মাজেৰে হাইৱেৰ পৰা গৈ আছোঁ। ইমান প্ৰাকৃতিক সৌন্দৰ্য নাই ইয়াত। আশিক ৰাতিচোন পঢ়াই গ'ল একদম। কিয় 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 মানে গোটেই ৰাতি আহি থাকিলোঁ, মানে টোপনি নোহোৱাকৈ। টোপনি মাৰা নাই অলপ তুমি? ফাইনেলি আমি এতিয়া আহি পাই গ'লোঁ শিৱসাগৰত। এতিয়া আমি শিৱসাগৰৰ শিৱদৌলত আহিলোঁ। শাহিল একদম পুৰা 11 ঘণ্টাৰ পিছত না, 11 ঘণ্টাৰ পিছত আহি পাই গ'লোঁ শিৱদৌল। এয়া দেখাই আছোঁ ভালকৈ। তো আমি এতিয়া মুখ চুখ ধুই লওঁ, মানে ৰাতি টোপনি মৰা হৈছে অলপ চলপ। তো মুখ চুখ ধুই আকৌ ষ্টাৰ্ট কৰি আছোঁ। এইটো কি কাৰ ভাই? শিৱদৌলত প্ৰৱেশ কৰিলোঁ। ভাই চোন আগৰ পৰাই পুৰা পিকনিক চিকনিক ষ্টাৰ্ট হৈ গৈছে। ইয়াতে আমি মুখ চুখ ধুই লওঁ। এতিয়া মুখ চুখ ধুই পেলাই আকৌ দেখাই আছোঁ। বন্ধুসকল, এতিয়া আমি ফাৰ্ষ্টতে ব্ৰেকফাষ্ট কৰি লওঁ, না কি কোৱা? অলপ জোৰকে কোৱা কথা ভাই, শুনাই নাযায়। মানে টোপনি হোৱা নাই, তাৰ বাবে বহুত বেয়া লাগি আছে আমাৰ সকলোৰে। তো আগতে ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত আমাৰ শিৱদৌল ঘৰ। শিৱদৌল ঘৰ কি খাই আছা? ব্ৰেড খোৱা নেকি? ব্ৰেড চেৰেড ভাঙি গৈছে দে, আৰু উপায় নাই, কি কৰিম। এয়া সকলোৱে ব্ৰেকফাষ্ট কৰি আছে। এইবাৰ আমি শিৱদৌলৰ পাছফালৰে যাম, মানে পিছৰ ফালৰ যিটো গেট আছে সেইটো দি যাম। তো যাই পেলাই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। আৰু বহুত প্লেচ লৈ যাব না, ক'ৰবাত ল'ব না? গোটেই দিন আজি ফুৰি থাকিম, তো চাই থাকক ভিডিঅ'খন। এখানে হ'ল মেইন শিৱদৌলখন। তো গাইছ, এতিয়া আমি ফটো চটো উঠি লওঁ, নে কি কোৱা? আমি ফটো চটো উঠি পেলাই তাৰপিছত ফটো দেখাই আছোঁ। বাই বাই শিৱদৌল। এতিয়া আমি যাম আৰু এটা নিউ প্লেচত, তো চাই থাকো। তো এতিয়া আমি আৰু এটা প্লেচলৈ আহিলোঁ। এতিয়া আহিছোঁ আমি ৰংঘৰত, দেখাই আছোঁ ভালকৈ। ক'ব লাগিবতো, মানে ইমান ধুনীয়া ধুনীয়া প্লেচ, বহুত ধুনীয়া ঠাই এইবিলাক। কেনে লাগিল? আমি ৰংঘৰত আহি পালোঁ, ইয়াৰ পৰা আমি চৰাইদেউলৈ আগবাঢ়িম। তো অলপ দেখাই আছোঁ একেলগে। ভাল লাগছে, ভাল লাগছে না? আমাৰ সকলোৰে ভাল লাগছে, তো চাই থাকো।
তো এটা কথা হ'ল যে ৰংঘৰত যাবলৈ ফাৰ্ষ্টত টিকেট কাটিব লাগিব তো টিকেট চিকেট লৈ লওঁ তাৰপিছত পে'মেণ্ট কৰি দিলোঁ টিকেট চিকেট তো এয়া আমাৰ টিকেট কনফাৰ্ম তো এতিয়া আমি ৰংঘৰৰ ভিতৰত যামাৰ মানে আহিছো ভিতৰত আহিছো মানে ভিতৰতো যামে না তাকেতো আমাৰ আৰু আধা ঘণ্টামান টাইম দিছে তাৰপিছত ইয়াৰ পৰা গুচি যাব লাগিব আৰু বেলেগ ক'ৰবাত লৈ যাব বুলি কৈছে তো চাই লওঁ ভালকে তাৰপিছত গুচি যাম ইয়াৰ পৰা এয়া ফটো মাৰি আছে ধুনীয়া ধুনীয়া পচ ওলাই আছে চোন আজি অ বসুন্ধা কেনে লাগিল আহি পেলাই কেনে লাগিল আহি বঢ়িয়া লাগছে দিয়ক কৰি থাক বাহিৰে এইবাৰ আমি যাবলৈ লৈছো তলাতল ঘৰত ক'ত যাম তলাতল ঘৰ ঘৰ তো বলক তলাতল ঘৰ এয়া সন্মুখত তলাতল ঘৰ আছে তো যাই পেলাই দেখাই আছো অ ভাইটি কি খবৰ তোমালোকৰ ভাল কেনে লাগিল ইয়াতে আহি বেয়া লাগিছে বেয়া পইচা লয়। কিয়? কি হয় য'তেই যাওঁ ততেই পইচা লওঁ তল ঘৰ ভিতৰৰ বা কিন্তু ইয়াতে যাবলৈ হ'লে টিকেট ল'ব লাগে এতিয়া আমি আছো টিকেট ঘৰৰ সন্মুখত তো টিকেটটা কাটি লওঁ তাৰপিছত গৈ আছো আমি টিকেট চিকেট কাটি এবাৰ সোমাই আহিলো এইফালে চোৱা কি কৰি থাকা সদায় তো এতিয়া আমি গৈ আছো তলাতল ঘৰৰ ভিতৰত ৰংঘৰত কিয় নগলা সি যোৱা নাছিল কাৰণ তাৰ বেয়া লাগি আছে আমি তলাতল ঘৰৰ ওপৰত এয়াই তলাতল ঘৰ ইয়াৰ তলফালে আৰু আণ্ডাৰগ্ৰাউণ্ড ৰুম আছে কিন্তু তাত যাব নিদিয়ে কাৰণ বহুত বছৰ পুৰণা হৈ গ'ল তাৰ বাবে যাব নিদিয়ে নহ'লে আমি গ'লো হয় না চাহিল কি কোৱা তো যিখিনি দেখাব পাৰোঁ দেখাই থাকিম তো চাই থাকক তলাতল ঘৰৰ ফুল ভিউ এইবাৰ আমি তলাতল ঘৰ চাই ওলালোঁ চাহিল তো এতিয়া আৰু ক'তবা লৈ যায় নহ'লে ঘৰত যাব লাগিব তো আছিল তলাতল ঘৰ চাই থাকক 2,000 years later. গাইছ আমি এতিয়া ফুৰিবলৈ আহিলোঁ ক'ত এইটো কিবা লেক আছে এটা শিৱসাগৰৰে তাত ফুৰিবলৈ আহিলোঁ এয়া চাওক বৰ্ডিং কৰি আছে চাহিল ৰুক্তি ভাইটি আৰু এই মহিবুল বছ এইফালে চোৱা অলপ लेकिन एक सेकंड এতিয়া আমি ভাত চাত খাই আছোঁ তো আজি ৰাতি হৈ গ'ল এতিয়া আমি হোষ্টেললৈ যাই আছোঁ আকৌ আৰু এইখিনি আছিল আপোনালোকৰ কেনে লাগিল জনাব দে